নমস্কাৰ। ধিং ৰূপহী লাহৰীঘাট আদিত অসমীয়া মানুহে দিনে নিশাই কান্দে বুলি এটা সময়ত কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত সংখ্যালঘু এলেকাত আহি ধিং ৰূপহীহাট মৈৰাবাৰী আদি এলেকাত আহি অপেন ষ্টেজত নাচি আছে ডিজে লগাই। এই ধৰণৰ এলেকাবিলাকত অসমীয়া মানুহ সুৰক্ষিত নহয় বুলি কিয় কৈছিলে? তেতিয়া কৈছিলে একমাত্ৰ খিলঞ্জীয়া লোকসকলক বিভ্ৰান্ত কৰিবলৈ, মুছলমানৰ ভয় দেখুৱাবলৈ এই ধৰণৰ মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেতিয়া আছিলে স্বাস্থ্যমন্ত্ৰী। 2019ত এই মন্তব্য কৰিছিলে যেতিয়া ৰাজ্যৰ চৌদিশে কা আন্দোলনে এক ব্যাপক ৰূপ ধাৰণ কৰিছিলে। সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই জাগিৰোডত ডিঙিৰ শিৰ ফুলাই ফুলাই এই ধৰণৰ ভাষণ দিছিলে যে ধিং লাহৰীঘাট মৈৰাবাৰী আদিত অসমীয়া মানুহ সুৰক্ষিত নাই, তেওঁলোকে তাত দিনে নিশাই কান্দে আৰু তাত এক বিশেষ শ্ৰেণীৰ লোকৰ দপদপনি চলিছে। আজি নগাঁৱৰ ৰূপহী আৰু ধিঙত যেতিয়া কোনোবাই যাব তেতিয়া অসমীয়া মানুহে কিয় দিনে ৰাতিয়ে কান্দি আছে তাক উপলব্ধি কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ এলেকাত এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি আহিব বুলি গম পাই বহুতৰ মাজত এই প্ৰশ্নটো উত্থাপন হৈছে যে সেইগৰাকী নেতাই যেতিয়া কৈছিলে যে এইবিলাক এলেকালৈ আহিলে অসমীয়া মানুহে কান্দে বুলি দেখা পাব, সেইগৰাকী নেতাই কেনেধৰণৰ আচৰণ কৰিব এনে এলেকাসমূহত আহি। কিন্তু আজি বিপৰীত দৃশ্যহে দেখা গ'ল। কোনো ধৰণৰ চিন্তা তেওঁৰ মুখত দেখা নগ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি চেহেৰা, তাত কোনো ধৰণৰ তেনেকুৱা উদ্বিগ্নতা দেখা নগ'ল যে এই এলেকাবিলাকত অসমীয়া খিলঞ্জীয়া লোকসকলে দিনে নিশাই কান্দে, মুছলমানৰ বা সংখ্যালঘুসকলৰ অত্যাচাৰত বা তেওঁলোক অতিষ্ঠ হৈ এই মানুহবিলাকে দিনে নিশাই কান্দি থাকে। এনেধৰণৰ দৃশ্যটো আজি দেখা নগ'ল। আজি ধুনীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই ষ্টেজত নাচি আছে আৰু ভোটাৰসকলক বিভ্ৰান্ত কৰি আছে। অকল নাচি থকাই নহয়, আজিৰ যিখন সভা হৈছিলে নগাঁৱত, আৰু সেই সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাধিক অসত্য কথা তেওঁ কৈ গ'ল। কোনবিলাক অসত্য কথা সেইবিলাক কৈ আছো। যে কংগ্ৰেছে প্ৰচাৰ কৰি আছে যে বিজেপি ক্ষমতালৈ আহিলে মাদ্ৰাছাত নামাজ পঢ়া নহ'ব, মছজিদত নামাজ পঢ়া নহ'ব, মাদ্ৰাছা বন্ধ হ'ব, ঈদ পালন কৰা নহ'ব, এনেধৰণৰ কথাবিলাক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে কি কয় যে মোদী যদি ইলেকশ্যনত জিকে ঈদ নহ'ব, ঈদ বন্ধ হৈছে নেকি? তো কংগ্ৰেছে কিয় মিছা কথা কয়? কংগ্ৰেছে কিয় ভুল কথা কয়? কিন্তু ৰাইজে জানো এতিয়ালৈকে তেনেকুৱা কোনো মন্তব্য দেখিছে যে কংগ্ৰেছে কৈছে বিজেপি শাসনলৈ আহিলে মছজিদত নামাজ পঢ়া বন্ধ হ'ব, শুকুৰবাৰে নামাজ পঢ়া বন্ধ হ'ব, ঈদ পালন কৰা বন্ধ হ'ব, তেনেধৰণৰ কোনো কথা কৈছেনে? তেনেধৰণৰ কোনো কথা বিৰোধী নেতাসকলে এতিয়ালৈকে মুখৰ পৰা ওলোৱা নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু এলেকাবিলাকত আহি সংখ্যালঘু লোকসকলক বুৰ্বক সজাবলৈ, বিভ্ৰান্ত কৰিবলৈ এই কথাবোৰ কৈ আছে যে কংগ্ৰেছে কৈছে বিজেপি চৰকাৰলৈ আহিলে ঈদ পালন কৰা নহ'ব। এনেধৰণৰ কথা আজিলৈকে কোনো ধৰণৰ বিৰোধী নেতাসকলে কোৱা নাই। অকল বিৰোধীসকলক সমালোচনা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী এনেধৰণৰ কথাবিলাক কোৱা নাই। মুখ্যমন্ত্ৰী এই কথাবিলাক কৈছে সংখ্যালঘু এলেকাত থকা লোকসকলক, মুছলমানসকলক বা অন্যান্য লোকসকলক আকৰ্ষিত কৰাৰ কাৰণে। এইগৰাকী মুখ্যমন্ত্ৰী এটা সময়ত তেনেধৰণৰ মন্তব্য কৰি থৈছিলে যে লোকেল চিকেনৰ ভোট নালাগে, চাচা মামাৰ ভোট নালাগে। সেই ধৰণৰ কথাটো আজিৰ তাৰিখত কোৱা নাই। আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ সন্মুখত হাজাৰ হাজাৰ মহিলা বহি আছে, হাজাৰ হাজাৰ মহিলা ৰ'দত ৰখি আছে ভাষণ শুনিবলৈ। কিন্তু তেওঁৰ মুখতো এতিয়া সেই ধৰণৰ কথা নাই যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়া মেচিন, তেনেধৰণৰ কথাটো আজি নাই। কাৰোবাক চাচা মামা লাগে, আমাক চাচা মামা নালাগে। তেতিয়া এনেধৰণৰ কথাবিলাক একমাত্ৰ যি সংখ্যাগৰিষ্ঠ সমাজখন আছে তেওঁলোকক বিভ্ৰান্ত কৰিবলৈ, মুছলমানৰ ভয় দেখুৱাবলৈ কোৱা হৈছিল। আৰু এই কথা কোৱা হৈছিলে বিধানসভা লোকসভা নিৰ্বাচনৰ পূৰ্বে। বিধানসভা নিৰ্বাচনত তেওঁলোকক মিয়াৰ ভোট নহ'লেও চলে, কিন্তু লোকসভা নিৰ্বাচনত তেওঁলোকক মিয়াৰ ভোট লাগিবই, মিয়াৰ ভোট নহ'লে নচলে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত যিসকলক সন্তান জন্ম দিয়া মেচিন বুলি কৈছিলে সেইসকলৰ সন্মুখত ডিজে লগাই নাচিবলৈ ধৰিলে আৰু মিনিটৰ পিছত মিনিট তেওঁ নাচি থাকিলে। জনসাধাৰণে ভুগি থকা যিবিলাক মূল্যৱান ইছ্যু আছে, যিবিলাক গুৰুত্বপূৰ্ণ ইছ্যু আছে, সেই ইছ্যুবিলাকক মুখ্যমন্ত্ৰীৰ মুখত এবাৰো শুনা নগ'ল। তেওঁ নাচি নাচি গুচি গ'ল। তেওঁ কিছুমান উপৰুৱা কথা কৈ তেওঁ ইয়াৰ পৰা গুচি গ'ল, কিন্তু কোনো ধৰণৰ সমস্যা তেওঁৰ সন্মুখত দেখা নগ'ল। কিন্তু ক'বলৈ নাপাহৰিলে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিলে, কিন্তু এতিয়া দুৰ্নীতি হোৱা নাই। কিন্তু দুৰ্নীতি যে এতিয়াও চলি আছে তাৰ প্ৰমাণ মঞ্চত ৰখি থকা হিমন্ত বিশ্ব শৰ্মাক সন্মুখত ৰখি থকা জনসাধাৰণে লগে লগে দি দিলে। নিজৰ চৰকাৰৰ যেতিয়া গুণ গাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোধে যে আজিৰ তাৰিখত
কৰবাত ঘুষ লয় নেকি লগে লগে মঞ্চৰ সন্মুখত থকা লোকসকলে ক'বলৈ ধৰে যে আজিৰ তাৰিখতো PM আৱাস যোজনা পাবলৈ হলে 25,000 টকা লাগে জিঅ' টেগৰ নামত 1500 পৰা 2000 টকালৈকে তেওঁলোকে সংগ্ৰহ কৰে এই ধৰণৰ কথাবিলাক মুখ্যমন্ত্ৰীৰ মুখৰ ওপৰতে কৈ দিলে জনসাধাৰণে অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে যি দাবী কৰিবলৈ কংগ্ৰেছক আলোচনা কৰিছিলে আক্ৰমণ কৰিছিলে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিলে কিন্তু এতিয়া দুৰ্নীতি হোৱা নাই কিন্তু ৰাইজে লগে লগে তাৰ প্ৰমাণ দি দিলে যে দুৰ্নীতি এতিয়াও হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ল'বৰ কাৰণে 20-25,000 টকা ঘুষ দিব লাগে নে নালাগে লাগে নে নাই বেছি লাগে জিঅ' টেগিং বিনা পইচাত কৰে জিঅ' টেগিং কৰে কিমান লাগে 500 টকা লাগে জিঅ' টেগিং আৰু ঘৰ দিবৰ কাৰণে কিমান লাগে কিমান 20,000 এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ অভিযোগ শুনিলে তাক গুৰুত্ব সহকাৰে লৈছিলে গতিকে যিবিলাকে আনক দুৰ্নীতি বুলি কৈছে তেওঁলোক নিজৰ ওপৰত তেওঁলোকৰ কিমান অভিযোগ আছে তেওঁলোকে প্ৰথমটো নিজে সেইখিনিও চিন্তা কৰি ল'ব লাগে আপুনি নাই হোৱা বুলি ক'ব খুজিছে চব দুৰ্নীতি যিবিলাক তেওঁলোকে কৈছে হোৱা নাই যিবিলাক তেওঁলোকে দেখুৱাইছে তেওঁলোকে যাক অভিযোগ কৰিছে সেইবিলাক হোৱা নাই কিন্তু প্ৰত্যেকটো অভিযোগকে আমি চিৰিয়াছলি লৈছোঁ গম্ভীৰতাৰে লৈছোঁ কাৰণ কোনোবা এজন মানুহে যদি অভিযোগ কৰে আৰু আমি যদি হোৱা নাই বুলি উৰুৱাই দিওঁ সেইটোতো বেয়া কথা কিমান লাগে 500 টকা লাগে জিঅ' টেগিং আৰু ঘৰ দিবৰ কাৰণে কিমান লাগে কিমান 20,000 আচ্ছা ঘৰ কাক লাগে হাত ডাঙৰ কোনে কোনে ঘৰ পাইছে এতিয়ালৈকে কিন্তু আজিৰ তাৰিখত দুৰ্নীতিৰ অভিযোগ সন্মুখতে কৰাৰ পিছতো একশ্যন লোৱাৰ কথা মুখ্যমন্ত্ৰীৰ মুখত নাই যে আগন্তুক সময়তহে আমি চাম অথচ যি 10 বছৰত তেওঁলোকৰ কাৰ্যকালত যি দুৰ্নীতি হ'ল তাৰ তদন্ত কৰিবলৈ তেওঁৰ মুখত কোনো ধৰণৰ কথা শুনা নগ'ল সংখ্যালঘু এলেকাত বিগত সময়ত মছজিদ ভাঙি দিয়া হৈছে উচ্ছেদৰ নামত জনসাধাৰণৰ ঘৰ ভাঙি দিয়া হৈছে সেই এলেকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা প্ৰতিশ্ৰুতি দিবলৈ নাপাহৰিলে যে চৰাঞ্চলত যিসকল গৰাখহনীয়াগ্ৰস্ত হৈছে তেওঁলোকক ভূমিপট্টা প্ৰদান কৰা হ'ব কিন্তু বসুন্ধৰা আঁচনিত মুছলমানৰ স্থান কি সেই কথাটো এবাৰ ভাবি চোৱা উচিত নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত ভোটৰ বাবে ভাষণ দিবৰ বাবে প্ৰতিশ্ৰুতি দিবৰ বাবে দি গ'ল সেয়াও এক ৰহস্য কিয়নো 2019 চনতে কা আন্দোলন চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতিয়া জাগিৰোডৰ কাগজ কল পুনৰুদ্ধাৰ কৰা হ'ব জীয়াই তোলা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছিলে প্ৰতিশ্ৰুতি দিছিলে জাগিৰোডৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ সমস্যাই হওক সকলো অসমৰ সমস্যা সমাধানৰ বাবে আমি প্ৰচেষ্টা কৰিম কিন্তু আজিৰ তাৰিখত কাগজ কলৰ অৱস্থা কি তেনেকৈ হ'ব নেকি যি গৰাখহনীয়াগ্ৰস্ত অঞ্চলৰ লোকসকলক ভূমিপট্টা দিয়াৰ কথা কৈছে আজি সংখ্যালঘু এলেকাত কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেওখন সভাত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ইস্যু নাছিলে তেওঁ আহিলে নাছিলে ডিজে বজালে আৰু গুচি গ'ল কিছুমান প্ৰতিশ্ৰুতি দিব লাগে প্ৰতিশ্ৰুতি দি গুচি গ'ল কিন্তু জনসাধাৰণৰ সমস্যাৰ কথা এবাৰো তেওঁৰ মুখত উচ্চাৰিত হোৱা দেখা নগ'ল আনকি দুৰ্নীতিৰ প্ৰসংগত এক প্ৰকাৰ জনসাধাৰণেহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জবাবদিহি কৰা দেখা গ'ল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো জবাব নিদিলে কিন্তু জনসাধাৰণে মুখ্যমন্ত্ৰীৰ মুখৰ ওপৰত কোৱা দেখা গ'ল যে পঞ্চায়তৰ কৰ্মীসকলে ঘৰৰ নামত পইচা লয় জিঅ' টেগৰ নামত পইচা লয়